কালি হৈছিল মানে সন্ধিয়া 6মান বজাত মই ঘৰৰ পৰা ওলাই চাইছোঁ এজন মুছলিম ল'ৰাই টমটম এটা লৈ আহি আছে আৰু হিন্দু ছোৱালী এজন বা বোৱাৰী এজন লগত আহি আছে কথা পাতি তাৰপিছত মোৰ অলপ সন্দেহ লাগিছে তাৰ প্ৰতি তাৰপিছত তাক হিন্দু বুলি আমি ধৰিছোঁ কেইজন মানে ধৰি পিছত আমাৰ মুৰব্বী আছে বা বিডিপি ছেক্ৰেটাৰী আছে প্ৰেচিডেণ্ট আছে সিহঁতক খবৰ দিছোঁ সিহঁতে আহি কি উচিত ব্যৱস্থা লৈছে তাৰপিছত সিহঁতে আৰক্ষীক গচাই দিছে আমি এইখিনিয়ে জানো পুলিচে লৈ গৈছে আপুনি মুছলিম ল'ৰাৰ লগত ছোৱালীজনীক পাইছিলোঁ হয় মই সন্ধিয়া ইয়াৰ পৰা ওলাই আছিলোঁ তাই মোক ক'লে যে এজনী মানুহ ইফালে গৈ আছে মুছলিম এটা ল'ৰাৰ লগত পিছত ব'লাচোন আমি যাওঁ পিছত তাত গৈ পেলাই আমি যোৱাৰ লগে লগে সি থিয় হৈ গ'ল থিয় হোৱাৰ পিছত আমি ক'লোঁ তুমি ক'ত যোৱা যে এইফালে তুমি মুছলিম ল'ৰাৰ লগত ক'ত যোৱা পিছত কৈছে মোৰ হাতত বিষ হৈছে মই হাত ঝাৰিবলৈ গৈ আছোঁ পিছত কৈছে নহয় মোৰ পেটৰ বিষ আছে মই পেট বিষ চাব গৈ আছোঁ কবিৰাজৰ ওচৰত পিছত কৈছে যে মোৰ শিঙৰি মন্দিৰত গৈ আছোঁ মই কৈ পেলাই ৰৈ আছে পিছত মানুহকেইটা আহি গ'ল গোটেইকেইটা মই আহি গৈছোঁ তেতিয়া চৰত গৈ আছে আকৌ মন্দিৰত গৈ আছে বুলি কৈছে মন্দিৰত গৈ আছে কৈছে শিঙৰি মন্দিৰত তেতিয়া কি আন্ধাৰ হৈছিল নেকি আন্ধাৰ আছিল তাৰপিছত আপোনালোকে কি কৰিছে মহিলাগৰাকী আমি কথা পাতি আছো তেতিয়া আৰু ঘৰৰ ওচৰৰ মানুহকেইটা ওলাই আহিছে পুলিচত দি দিছে পুলিচৰ আৰক্ষী লৈ গ'ল